आज भारतीय स्टेट बैंक की तरफ से हम लोगों का ग्राम चौपाल का कार्यक्रम था यहाँ पे। एक्चुअली 8 दिसंबर से 23 दिसंबर के बीच में पूरे भारत में हम लोग ये काम कर रहे हैं। आज हम लोगों ने यहाँ पे किया है, हमारा स्टेट बैंक ऑफ इंडिया ढेकियाजुली शाखा की तरफ से हमने किया है। हम किसानों को वही बता रहे हैं कि आपके लिए बैंक क्या कर सकता है, डिपॉजिट स्कीम हो या फिर लोन क्या दे सकते हैं, पीएमजेजेबीवाई पीएमएसबीवाई जो आपका इंश्योरेंस स्कीम है उसी के बारे में हम लोग बता रहे हैं। और साइबर क्राइम के बारे में भी हमने बोला कि कैसे आप अपना पैसा सेव रख सकते हैं, कैसे उनके चंगुल में नहीं आए जो आपसे ओटीपी मांगते हैं या फिर आपको डरा धमका के आपसे पैसा लेना चाहते हैं। उसके अलावा हमने इनको ये भी बताया कि लोन लेना है तो लोन वापस भी करना है, सो दैट आपको बाद में भी बैंक और ज़्यादा हेल्प कर सकता है और आपकी फैमिली मेम्बर जो भी फ्यूचर में बैंक के साथ जुड़ सकते हैं उनको हम सहायता दे सकते हैं। हमने यही जागरूक करने का कोशिश किया है। बाद में हमारी टीम यहाँ पे है, वो लोग और भी किसी को इंडिविजुअल ज़रूरत होगी कि और कोई लोन चाहिए क्या चाहिए तो ये लोग और जवाब देंगे। सरकार की तरफ से कभी कभी बताया जाता है कि लोन माफ़ किया जाएगा, तो उस बारे में आप लोग क्या बोलना चाहिए? सरकार अभी तो लोन माफ़ होता नहीं है। मेरा जितना दिन का बैंक का अनुभव है, अब तब से आई थिंक 1 या 2 बार ही माफ़ हुआ है, तो लोग उस पे नहीं आए। अगर लोन माफ़ होता भी है बट फिर भी एक आदमी ने बताया अभी उन्होंने कि जब तक आपका लोन राइट ऑफ या किसी और स्टेटस में है तो आपका लोन मिलता नहीं है बाद में, तो जो पैसा हमने लिया है वो वापस करना ही है। আজি অনুষ্ঠানটো ইতিমধ্যে আমাৰ আগৰ ৰিজনেল মেনেজাৰ শ্ৰী সৰ্বেশ কুমাৰ ছাৰে বহলাই কৈছে। আমাৰ এইটো 8 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰৰ ভিতৰত আমাৰ গ্ৰাম চৌপাল বুলি এটা অন্নদাতাসকলৰ কাৰণে এটা ধন্যবাদ হিচাপে এটা মিটিং এটা কৰা হয়। আজি 19 ডিচেম্বৰ 2025ত আমি পিৰাকাটা অঞ্চলত এই মিটিংটো পাতিলোঁ। গতিকে এইটোত বিশেষকৈ আমাৰ আগতীয়া বক্তাসকলে এই বিষয়ে বহলাই কৈছে। 2-3টা বস্তু মই ৰাইজক কৈ দিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত, সংবাদ মাধ্যমৰ থ্ৰুত। যদি কিবা এটা চাইবাৰ ক্ৰাইমৰ প্ৰব্লেম এটা হয়, 2টা নম্বৰ আপোনালোকে মনত ৰাখিব। এটা হ'ল 1930 আৰু এটা খুবেই সাধাৰণ নম্বৰ 18001234। এই 2টা নম্বৰত লগে লগে আপোনালোকে কল কৰিব। কাৰণ এনেকুৱা কিছুমান সময়ত ফ্ৰডবিলাক হয়, ধৰক ৰাতি 9টা-10টা বজাত হৈছে, তেতিয়া আপুনি কোন মেনেজাৰক কল কৰিব, কোনটো ব্ৰাঞ্চত যাব, কি কৰিব, তেতিয়াহ'লে এই 2টা নম্বৰ কল কৰাৰ লগে লগে আপোনাৰ কমপ্লেইনটো ৰেজিষ্টাৰ হৈ যায়। আৰু ইতিমধ্যে আমাৰ RM ছাৰে কৈ গৈছে চিভিল যিটো হয় এইটোৰ বিষয়ে আপোনালোকে অলপ জাগ্ৰত থাকিব। এইকাৰণেই কেতিয়াবা কি হয়, যিজন দিব নোৱাৰা মানুহ, এইটো আমাৰ বেংকৰ ফালৰ পৰা বিভিন্ন ধৰণৰ স্কিম আহে ৰাইট অফ কৰাৰ কাৰণে, কম্প্ৰমাইজ কৰাৰ কাৰণে। কিন্তু কম্প্ৰমাইজটো যদিও আমি বেংকে কৰি দিওঁ আমাৰ প্ৰভিজন হোৱাৰ পিছত, কিন্তু একচুৱেলি ৰাইজৰ কাৰণে এইটো ইমান এটা ভাল বস্তু নহয়। কাৰণ এইকাৰণেই ভাল নহয়, যিটো এমাউণ্ট কম্প্ৰমাইজ হৈ যায়, যিটো এটা সৰু সৰু এমাউণ্টৰ কাৰণে 1000, 2000, 5000, 10000 কিবা এটা কম্প্ৰমাইজ আপোনালোকে ছেটেলমেণ্ট কৰে, সেইটো সময়ত হয়তো আপোনালোকে আনন্দ লাভ কৰিব পাৰে। পিছলৈ যেতিয়া আপোনালোকে নতুন এটা লোন ল'বলৈ যায়, এই চিভিলটোৱে আপোনালোকে বহুত অসুবিধা কৰে। বহুত লোন আছে, PMEGB লয়, PMR লয়, লোন আগতে লৈছে, লৈ পেলাই সৰু সৰু এমাউণ্টত ছেটেলমেণ্ট কৰিছে। যেতিয়া তেওঁলোকে পৰৱৰ্তী কালত বেলেগ লোন ল'বলৈ যায় তেতিয়া তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হয় আৰু ৰাইট অফটো আঁতৰোৱা ইমান সহজ কথা নহয়, বহুত অসুবিধা হৈ যায়। এইবিলাক 2-3টা বস্তু আপোনালোকে খুব খেয়াল ৰাখিব। আৰু ইয়াত যিটো মেইনলি এগ্ৰিকালচাৰ অন্নদাতাসকলক আমি ধন্যবাদ জনাবলৈ আহিছোঁ। এই বিষয়ে তেওঁলোকে বিশদভাৱে আমি তেওঁলোকৰ বিভিন্ন স্কিমবিলাক জনাবলৈ আমি চেষ্টা কৰিছোঁ। আমি ৰাইজৰ মাজলৈ নিজে আগবাঢ়ি আহিছোঁ। ৰাইজ আমালৈ যাব, আমি ক'ম, ইয়াতকৈ ৰাইজ ইয়াৰ অঞ্চলৰ ৰাইজসকলক আমাৰ ৰিজনেল মেনেজাৰ, মই, আমাৰ এই গাঁও অঞ্চলৰ মানুহসকলক তেওঁলোকে ধুনীয়াকৈ বুজাই দিছে। এইখিনিতে তেওঁলোকে যাতে উপকৃত হ'ব এইটো মই আশা ৰাখিলোঁ। এই সভাত যিসকল ৰাইজসকল আহিলে, আমাৰ সভাপতিসকল আহিলে, তেওঁলোকেও আমাক উৎসাহ দিছে মিটিংটো কৰাৰ কাৰণে। আগলৈকে এনেকুৱা পৰ্যায়ত আমি যাতে আৰু মিটিং কৰি থাকিব পাৰোঁ, আৰু ৰাইজৰ মাজলৈ আগবাঢ়ি যাব পাৰোঁ, চৰকাৰী স্কিমবিলাক আমি লাগু কৰিব পাৰোঁ, এইটো আমি ৰাইজৰ পৰা উৎসাহ পাইছোঁ আৰু আমি কৰি থাকিম। ভাৰতীয় ষ্টেট বেংকে সদায় সাধাৰণ ৰাইজৰ লগত সদায় আছে আৰু থাকিব, ভৱিষ্যতলৈ থাকিব। মোৰ নাম ৰূপক দাস, চিফ মেনেজাৰ, ষ্টেট বেংক অফ ইণ্ডিয়া ঢেকিয়াজুলি ব্ৰাঞ্চ। মোৰ নম্বৰটো হ'ল 9435086606। কিবা আপোনালোকক সুধিবলগীয়া থাকিলে মোকো ফোন কৰিব পাৰে, কোনো অসুবিধা নাই। মই আননোন নম্বৰো পিক আপ কৰোঁ। আৰু এটা চাইবাৰ ক্ৰাইমৰ বিষয়ে এটা সাধাৰণ কথা কৈ দিছোঁ, আপোনালোকে কেতিয়াও OTP আৰু লিংক টাচ নকৰিব। এইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে, কাৰণ বহুত ধৰণৰ বহুত প্ৰব্লেম হৈ আছে। গতিকে OTP আৰু লিংকটো যদি সঁচাকৈ সঁচা অৰ্থত কাৰোবাক দিব লাগে, তেতিয়াহ'লে আপুনি কি কৰিব, ব্ৰাঞ্চৰ লগত আগতে যোগাযোগ কৰিব, আমাৰ লগত যোগাযোগ কৰিব। এইটো সঁচা নে মিছা, যদি কেতিয়াবা সঁচা অৰ্থতো আমি OTP বিচাৰোঁ বা লিংক আমি দিওঁ, কিন্তু এইটো আপোনালোকে আগতে এইটো ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰি লোৱাৰ পিছতে আপোনালোকে দিব। ইয়াতকৈ বেছি কৰিলে আপোনালোকে বিপদত হ'ব পাৰে, আৰু এই সংক্ৰান্তত অলৰেডি বহুত মানুহ বিপদত পৰিছে। ধন্যবাদ থাকিল আপোনালোকক।